নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পৰীক্ষাত আহিবলগীয়া ৰচনাৰ ভিতৰৰ এখন ৰচনা অৰ্থাৎ অসমৰ প্ৰাকৃতিক সম্পদ এইখন অকণমান আমি চাম। ঠিক আছে, ইয়াত প্ৰথম যদি চাওঁ আমি প্ৰথম কি ৰাখিছোঁ, আমি আৰম্ভণি ৰাখিছোঁ। ঠিক আছে, তাৰ পাছত দ্বিতীয়তে যদি চাওঁ আমি কি ৰাখিছোঁ, প্ৰাকৃতিক সম্পদসমূহ ৰাখিছোঁ। যেনে প্ৰাকৃতিক সম্পদসমূহ কেইটা ভাগত ভাগ কৰা হয় আৰু তাৰ বিষয়ে বিৱৰণত আমি লিখিছোঁ। ঠিক আছে, তো প্ৰথম আৰম্ভণিখিনি যদি আমি চাওঁ এনেকুৱা ধৰণৰ হয় যে প্ৰকৃতিৰ বুকুৰ পৰা যিবোৰ সামগ্ৰী আহৰণ কৰি অথবা প্ৰকৃতিৰ অনুগ্ৰহত গঢ়ি উঠা যিবোৰ সম্পদ বা সামগ্ৰী মানুহৰ কামত লগোৱা হয় সেইবোৰকে চমুকৈ প্ৰাকৃতিক সম্পদ বোলা হয়। প্ৰাকৃতিক সম্পদসমূহ মানুহে নগঢ়ে প্ৰকৃতিৰ বুকুত, সেইবোৰ প্ৰকৃতিৰ কাৰণতেই থোপ খাই থাকে অথবা প্ৰকৃতিৰ উপৰিভাগত নিজে নিজেই সেই একে কাৰণতে গঢ় লৈ উঠে। অসমৰ প্ৰাকৃতিক সম্পদৰে এখন চহকী ৰাজ্য। ইয়াৰ ভৌগোলিক অৱস্থান অতি বৈচিত্ৰ্যপূৰ্ণ। এই ৰাজ্য সমভূমি, মালভূমি, পৰ্বত, পাহাৰ, নদ-নদী, উপত্যকা, খাল, বিল, হাবি, জংঘলেৰে পৰিপূৰ্ণ। অসমৰ গৰ্ভ খনিজ তেল, কয়লা, লোৰ, আকাৰ আদিৰেও পূৰ হৈ আছে। গতিকে সকলো প্ৰকাৰৰ প্ৰাকৃতিক সম্পদকেই কম বেছি পৰিমাণে অসমত পোৱা যায়। তো গতিকে পোনপ্ৰথমে আৰম্ভণিখিনি আমি লিখিছোঁ যে প্ৰাকৃতিক সম্পদ হয় কি, অসমত প্ৰাকৃতিক সম্পদৰ ভূমিকা কেনেকুৱা হয়, তো সেইখিনি লিখা হৈছে। ঠিক আছে, তাৰ পাছত যদি আমি চাওঁ যে প্ৰাকৃতিক সম্পদসমূহ, তো অসমৰ প্ৰাকৃতিক তো তাৰপিছত আহিলে আমাৰ প্ৰাকৃতিক সম্পদসমূহ যে অসমৰ প্ৰাকৃতিক সম্পদসমূহ ঘাইকৈ 4 শ্ৰেণীত ভাগ কৰি আলোচনা কৰিব পৰা যায়। এক নম্বৰ হৈছে তোমালোকৰ খনিজ সম্পদ। তো খনিজ সম্পদ মানে হৈছে কি, আমি সেইবোৰ চাম। খনিজ সম্পদৰ ভিতৰত খনিজ তেল, চূণশিল, চিমেণ্ট, কয়লা, লো, সীহ আদি, আকৰ, সোণৰ চেকুৰা আদি উল্লেখযোগ্য। খনিজ তেলত অসম অতি চহকী। অসমৰ সমগ্ৰ ভূগৰ্ভত আগুৰি এই তেল আছে বুলি ধাৰণা কৰা হৈছে। তো অসমৰ বিভিন্ন ঠাইত ন তেলৰ পুং আৱিষ্কৃত হ'ব লাগিছে। ইতিমধ্যে ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্ৰীজান, গেলেকী, ৰুদ্ৰসাগৰ আদি ঠাইত খনিজ তেল পুং আৱিষ্কৃত হৈছে। তো সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচুৰ পৰিমাণে তেল সঞ্চিত হৈ আছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। এই খনিজ তেল শোধন কৰিবলৈকে ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু অসমৰ বাহিৰতো শোধনাগাৰ স্থাপিত হৈছে। এই উদ্দেশ্যে নুমলীগড়তো শোধনাগাৰৰ নিৰ্মাণ হৈছে। খনিজ তেলৰ পৰা কেৰাচিন, পেট্ৰল, স্পিৰিট, মবিল, মম, ৰন্ধন গেছ আদি উৎপাদিত হৈছে। এইদৰে বৰ্তমান মানুহৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰী উৎপাদন হোৱাৰ উপৰিও ইয়াত হাজাৰ হাজাৰ মানুহে নিযুক্তি লাভ কৰিব পাৰিছে। আৰ্থিকভাৱে ৰাজ্যখনক ভালেখিনি সকাহ দিব পাৰিছে। তাৰোপৰি ইয়াৰ গইনা লৈ অন্যান্য উদ্যোগ আৰু ব্যৱসায়ী প্ৰতিষ্ঠাপন গঢ়ি উঠিছে। বঙাইগাঁৱত পেট্ৰকেমিকেল কমপ্লেক্স, দুলীয়াজানত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কেন্দ্ৰ স্থাপিত হৈছে। লিডু, মাৰ্ঘেৰিটা, বৰগোলাই, টিপং, মাকুম আদি অঞ্চলত কয়লাৰ খনি আছে। কয়লাৰ পৰা আলকাটেৰা, নানাবিধ সুগন্ধি মছলা, ৰং আৰু চেকাৰিন তৈয়াৰ কৰা হয়। গাড়ী মটৰ, যান বাহন, উদ্যোগ আদিত কয়লাৰ ব্যৱহাৰ মন কৰিবলগীয়া। ইয়াৰ অৰ্থনৈতিক দিশটো উন্নত। ইয়াৰ উপৰিও কোনো ঠাইত লোৰ, আকৰ, সোৱণশিৰি নৈৰ বালিত, গোৱালপাৰা পাহাৰ অঞ্চলত সোণৰ চেকুৰা পোৱা যায়। অসমৰ পাহাৰীয়া অঞ্চলত চিলমিনাইট আৰু গুৱাহাটীৰ আশে-পাশে তামৰ খনি থকাৰ সন্ধান পোৱা গৈছে। চূণশিলৰো সন্ধান পোৱা গৈছে। বোকাজানত চিমেণ্ট কাৰখানা স্থাপিত হৈছে। অন্যান্য কিছুমান ঠাইতো চিমেণ্ট তৈয়াৰ কৰা হৈছে। ঠিক আছে, ইয়াত আমি খনিজ সম্পদৰ গোটেইখিনি কথাই লিখিছোঁ। খনিজ সম্পদ মানে কি হয়, যিবোৰ আমাৰ ভূখণ্ডত কি হৈ থাকে, নিহিত হৈ থাকে বা মাটিৰ তলত পোত খাই থাকে হাজাৰ হাজাৰ বছৰ ধৰি। তো সেইবোৰক আমি কি বুলি কওঁ, খনিজ সম্পদ বুলি কওঁ। তাৰপিছত আহিলে আমাৰ বনজ সম্পদ। বনজ সম্পদ মানে যিবোৰ আমি হাবি জংঘল বা আমাৰ অৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানবোৰ, সেইবোৰৰ ভিতৰত পৰিব। তো বনজ সম্পদৰ ভিতৰত অসমত হাবি বননি, পাহাৰ আদিত পোৱা বিভিন্ন গছ গছনি, কাঠ বা জীৱ জন্তু, পক্ষী আৰু শিল আদি আগতে অসমৰ সমতলত ভূমিৰ অধিক অংশই আৰু পাহাৰুৱা অঞ্চলসমূহো হাবি জংঘলেৰে ভৰা আছিল। সেইবোৰত স্বাভাৱিকভাৱেই গজিছিল অতি মূল্যৱান শাল, সোণাৰু, নাহৰ, আজাৰ, কৰৈ, গমাৰি, বনচুম, তিতাচপা, চেগুন, শিলিখা, শিমলু, গন্ধশৰাই, অগৰু, চন্দন, পমা অনেকবিধ গছ-গছনি। কিন্তু অসমত বহিৰা লোকৰ প্ৰব্ৰজন ঘটাত ঘৰ বান্ধি থাকিবলৈ, খেতি বাতি কৰিবলৈ হাবি জংঘল গছ-গছনি কাটি খাস্তাং কৰিলে। তো বৰ্তমান বন বিভাগ বুলি চৰকাৰী বিভাগ এটা খুলি এইবোৰৰ কিছু ঠাই সংৰক্ষণ কৰি তাত গছ-গছনি ৰুইছে। গছ-গছনি কাটি টকলা কৰা পাহাৰবোৰতো গছ-গছনি ৰুইছে।
হাবি জংঘল গছ গছনি কটাৰ ফলত অসমৰ জলবায়ু সলনি হৈ গৈছে। তো বৰষুণৰ পৰিমাণ কমিছে। ইয়াত থকা জন্তু জানোৱাৰ পক্ষীয়ে থাকিবলৈ ঠাই নোপোৱা হৈ আন ঠাইলৈ গুচি গৈছে, নতুবা গাঁৱে ভূঞে চহৰে সোমোৱাৰ ফলত মানুহৰ হাতত নিধন হৈ গৈছে। ঘৰ আৰু দলং আদি সজা আৰু মানুহৰ প্ৰয়োজনীয় বিভিন্ন সা সৰঞ্জাম সঁজুলি আদি তৈয়াৰ কৰাৰ বাবে কাঠ বা আদি হ'ল অমূল্য সম্পদ। তো এনেকৈ আমি লিখি থৈ দিছোঁ, তোমালোকে চাই ল'বা। ইয়াত আৰু বুজাবলগীয়া কিনো আছে, এইখন চাবা, ঘৰত লিখিবা, প্ৰেক্টিছ কৰিবা আৰু পৰীক্ষাত যদি আহে ধুনীয়াকৈ লিখি দিবা, ঠিক আছে। এইটো তোমালোকৰ ঘ নম্বৰ হ'ব, কৃষিজ সম্পদ, ঠিক আছে। তাৰপিছত সম্পদ এইটো লিখা হৈছে সম্পদসমূহৰ পৰা উপকাৰ। তো সম্পদসমূহৰ পৰা আমি কি উপকাৰ পাইছোঁ আৰু একে শেষত লিখা হৈছে সামৰণি। তো এনেকৈ তোমালোকে লিখিবৰ কাৰণে ট্ৰাই কৰিবা। এনেকুৱা ৰচনা এখনটো তোমালোকৰ অসমীয়াত আহেই, প্ৰতিটো ক্লাছতে আহে বছৰেকীয়া পৰীক্ষা, ঠিক আছে।